নমস্কাৰ দৰ্শক ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ অন্য এটি এপিছডলৈ। মই আজি অকণমান ব্যতিক্ৰমীভাৱে চিন্তা কৰি পেলাই ভাবিলোঁ যে আমি অকল মানসিকভাৱে শক্তিশালী হ'লেই নহ'ব, আমাৰ শাৰীৰিকভাৱেও আমি শক্তিশালী হ'ব লাগিব। গতিকে মানসিকভাৱে আমি শক্তিশালী আমাক শিক্ষাগুৰুসকলে কৰিছে, কিন্তু আমাক শাৰীৰিকভাৱে শক্তিশালী কোনে কৰিছে? সেইসকল হৈছে আমাৰ পৰম পূজনীয় দেৱতুল্য ডক্টৰসকলে। গতিকে মই আজি আপোনালোকক পোনপ্ৰথমে চিনাকি কৰি দিবলৈ ওলাইছোঁ মোৰ এজন সহপাঠী, তেওঁ বৰ্তমান ডেণ্টেল চাৰ্জন ডক্টৰ ইজাজ আহমেদ। নমস্কাৰ। আমি বহুত দিনৰ পুৰণা চিনাকি, গতিকে আজি মই ভাবিলোঁ যে মোৰ বন্ধুজনৰ পৰা মই বৰ্তমান সমাজখনলৈ এটা সুবাৰ্তা কেনেকৈ প্ৰেৰণ কৰিব পাৰোঁ। তেখেতে কিমান কষ্ট সাধনাৰে নিজকে ব্ৰতী কৰি আজি ডক্টৰৰ আসনত ব্ৰতী হ'বলৈ সক্ষম হৈছে। গতিকে মই আজি তেওঁৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা বৰ্তমান নৱপ্ৰজন্মলৈ হওক বা বৰ্তমান আমাৰ যিসকল ৰোগী আছে দাঁতজনিত সমস্যাত, তেওঁলোকে যাতে এটা সুবাৰ্তা পায়, সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিলোঁ আজি। প্ৰথমতে মই তোমাক ধন্যবাদ জনাইছোঁ, তোমাৰ বহুমূলীয়া সময়ৰ পৰা মোক এটা সময় দিছা। পোনপ্ৰথমে মই তোমাৰ পৰা জানিব বিচাৰোঁ যে তুমি আজি এজন ডক্টৰ হ'বলৈ পাৰিলা, ডেণ্টো চাৰ্জন হিচাপে তুমি বৰ্তমান কৰ্মৰত প্ৰেক্টিছ কৰি আছা। গতিকে এজন ডক্টৰ হোৱালৈকে মই পোনপ্ৰথমে আমাৰ নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাকৈ তুমি ডক্টৰ হোৱাৰ আঁৰত তোমাৰ ডেডিকেশ্যন কেনেকুৱা আছিলে, সেই ডেডিকেশ্যনসমূহৰ বিষয়ে যদি থ্ৰুতে অকণমান জনোৱা, তেন্তে মই ভাবোঁ বহুতৰে উপকাৰ সাধন হ'ব। কাৰণ এতিয়া বৰ্তমান আমাৰ সমাজত এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে যিসকলে ভৱিষ্যতলৈ ডক্টৰ হ'ম বুলি এটা সপোন দেখিছে। গতিকে সেই বিষয়ে অকণমান তুমি যদি উজাগৰিত কৰা সকলোকে, খুবেই ভাল হ'ব। নমস্কাৰ প্ৰিয় ৰাইজ, সুমন দাসক থেংক ইউ মোক তোমাৰ প্ৰগ্ৰামত ইনক্লুড কৰিবলৈ কাৰণে। আৰু মোৰ নাম ডক্টৰ ইজাজ আহমেদ, ডেণ্টেল চাৰ্জন। মই এতিয়া 5 years হ'ল মই প্ৰেক্টিচিং ডেণ্টিষ্ট হয়। আৰু আপোনাৰ আজি মই যোনবিলাক ষ্টুডেণ্টছ আছে সিহঁতক মই অলপ জনাম যে কেনেকৈ সিহঁতে নিজক প্ৰিপেৰেশ্যন কৰিব পাৰে, নিজকে ডেডিকেট কৰিব পাৰে, যদি কোনোবাই যদি মেডিকেল লাইনত আহিব বিচাৰিছে। মোৰ ডেডিকেশ্যনটো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট মোৰ মা আছিলে, মোৰ দেউতা আছিলে। সিহঁতে যোনখিনি কষ্ট কৰিছে, সিহঁতক চাই পেলাই মই ডেডিকেট হৈছিলোঁ যে ময়ো যেনেকৈ মোৰ মা এজন স্কুল টিচাৰ হয়, তেখেতে ল'ৰা ছোৱালীক পঢ়ায়, তেখেতৰ পঢ়োৱা ল'ৰা ছোৱালী বহুত ডাঙৰ মানুহ হৈছে। তেখেতৰ যোনটো ইনস্পিৰেশ্যন, তেখেত মোৰ মেইন ইনস্পিৰেশ্যন আছিলে। ছেকেণ্ড মোৰ দেউতা আছিলে। সিহঁতক চাই পেলাই ময়ো ভাবিলোঁ যে মানুহক কেনেকৈ ছাৰ্ভ কৰিব পাৰি, যে বহুত এটা ভাল লাইন যে আমাৰ মেডিকেল লাইনটোত আমি গৈ পেলাই মানুহক আমি ছাৰ্ভ কৰিব পাৰোঁ। এই কথাটো মনলৈ আহিল, তেতিয়া মই মেডিকেল লাইনত মোৰ ডেডিকেশ্যনটো অলপ বাঢ়িল। আৰু এইমটো আছিলে আগৰ পৰাই, মই যেতিয়াৰ পৰা ধৰক ক্লাছ 8ৰ পৰাই মোৰ এইমটো আছিলে যে মই মেডিকেল লাইনত যাম বুলি। আৰু লগতে মোৰ মা পাপাৰো বহুত ভাল ছাপোৰ্ট আছিলে মোৰ। সেইটো কাৰণে মই আজি এইখিনিলৈকে এইখিনিলৈকে মই পাব পাৰিছোঁ বুলি ক'ব পাৰিম। মোৰ মা পাপাৰ বহুত ডাঙৰ হাত আছে। এতিয়া আমাৰ যিমান নিউ জেনেৰেশ্যন আছে, সিহঁতে যদি মেডিকেল লাইনত যাব বিচাৰি আছে, আজিকালি দিনে দিনে বস্তুবিলাকৰ টান হ'ব ধৰিছে। আপোনাৰ কম্পিটিটিভ, আগতে আপোনাৰ অকল এটা এক্সাম আছিলে, নীট এক্সামটো আছিলে। এতিয়া আপুনি ধৰক আপুনি 5 years কৰাৰ পাছতো আপোনাৰ আৰু এটা এক্সাম দিব লাগে, ওলাই আহিবলৈও এটা এক্সাম দিব লাগে আজিকালি, ইণ্টাৰ্ণশ্বিপ কমপ্লিট হোৱাৰ পাছতে। আগতে এইটো নাছিলে। সেইটোৱে। আৰু নীটত আপোনাৰ আজিকালি কম্পিটিশ্যন ইমান বাঢ়িছে, ক্লাছ 10ৰ পৰাই প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ে। ধৰক যোনে ভাবিছে যে সিহঁতে আপোনাৰ MBBS লাইন বা BDS লাইন, BAMS লাইন সিহঁতত যাব বিচাৰিছে আৰু চৰকাৰী কলেজত এডমিট হ'ব বিচাৰি আছে, সিহঁতে আপোনাৰ ক্লাছ 10-11ৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰিব লাগে। তেতিয়াহে গৈ পেলাই আপোনাৰ কম্পিটিশ্যনত আপোনালোকে হয়, যোনটো কম্পিটিশ্যন আজিকালি হৈছে, ইনক্লুড হয় আৰু কম্পিটিশ্যনত। ধৰক আপোনাৰ আৰু আজিকালি কোচিং ইনষ্টিটিউটবিলাকো হৈছে। কোচিং ইনষ্টিটিউটত বহুত হেল্প পায়। বহুত ল'ৰা ছোৱালী আপোনাৰ ঘৰতো পঢ়ি পেলাই পায়, কোনোবাই কোচিং কৰি পেলাইও পায় সিহঁতে কিন্তু কোচিং ইনষ্টিটিউট হোৱাৰ পৰা বহুতখিনি হেল্প হৈছে। আৰু নগাঁৱতো এতিয়া আমাৰ বহুত ভাল ভাল কোচিং ইনষ্টিটিউট আহিছে। ধৰক যদি কোনোবাই যদি কৰিব বিচাৰিছে আপোনাৰ, তেতিয়াহ'লে ক্লাছ 10-11ৰ পৰাই প্ৰিপেৰেশ্যন আৰম্ভ কৰিব লাগে। আৰু আপোনাৰ ধৰক এটা আইটেম বুলি নক'ম, যদি কাৰোবাৰ সঁচাকৈ মন আছে, ধৰক মই লাইন চৰকাৰী হেৰিতে যাম, কলেজত যাম বা কৰিম, সিহঁতে সিহঁতৰ মনত দাঁতকৈ বান্ধি ল'লেই হ'ল যে 2-3টা মই এটেম্প দিমেই। এইটো নহয় যে এটা এটেম্পটতে পাই যাব। কোনোবাই পাই যাব পাৰে, কিন্তু চবৰে একে নাথাকে। কাৰোবাৰ ছাকচেছটো অলপ দেৰিকৈ আহে, কাৰোবাৰ সোনকালে আহে। সেইটোৱে। ধন্যবাদ তোমাৰ পৰামৰ্শসমূহৰ বাবে। এজন ডক্টৰে কৈ আছে এই পৰামৰ্শসমূহ, তেখেতে সেই সাধনা কৰি পেলাই আজি আসনখনৰ গৰাকী হ'বলৈ সক্ষম হৈছে। গতিকে তেওঁৰ পৰা আমি শিকিবলগীয়া বহুত আছে, বৰ্তমান নৱপ্ৰজন্মই শিকিবলগীয়া বহুত আছে। এই যিকেইটা পৰামৰ্শ তেওঁ আগবঢ়াইছে, সেই পৰামৰ্শসমূহক মোৰ নৱপ্ৰজন্ম তোমালোকে নিশ্চয় পালন কৰি আগবাঢ়া। তোমালোকো এদিন গৈ পেলাই নিশ্চয় এজন সফল ডক্টৰ বা সফল ইঞ্জিনিয়াৰ যিয়ে নহওক, প্ৰতিটো লাইনতে সফল হ'বলৈ পাৰিবা। এইখিনিতে মই তোমাক আৰু এটা ধন্যবাদ জনাওঁ যে তুমি এটা কথা ক'লা যে কাৰোবাৰ
ফাৰ্ষ্ট এটেম্পত নাহিবও পাৰে, গতিকে কাৰোবাৰ ছাকচেছটো দেৰিকৈ আহে। 12 ফেইল চিনেমাখনতো ৰিষ্টাৰ্ট বস্তু এটা দেখাইছে। গতিকে 12 ফেইল চিনেমাখন মই ৰিকমেণ্ড কৰিছোঁ মোৰ নৱপ্ৰজন্মক। তোমালোকে এইখন চালেও আমাৰ ছাৰে কোৱা কথাখিনি তোমালোকে অনুধাৱন কৰিব পাৰিবা। এতিয়া মই আচল কথা এটালৈ আহিছোঁ যে আমি দৈনন্দিন জীৱনত আমি দাঁতৰ বাবে যিখিনি মানে সাৱধানতা অৱলম্বন কৰিব লাগে, আচলতে দৰাচলতে আমি সেইখিনি অৱহেলা কৰোঁ। জেনেৰেলি আমাৰ মানুহে কয় যে দৈনিকভাৱে দুবাৰকৈ ব্ৰাছ কৰিব লাগে, কিন্তু সকলোৱে জানে এই কথাবিলাক, কিন্তু পালন কৰাৰ ক্ষেত্ৰত কিন্তু সকলোৱে ফেইল। আনকি ময়ো যদি চাওঁ যে নিজৰ ক্ষেত্ৰত কেতিয়াবা এলাহ লাগে ৰাতি দাঁত মাজিবলৈ, তেনেকুৱা কিছুমান কাৰণত শুই কৈ থাকোঁ। গতিকে আমি প্ৰিলিমিনেৰী ষ্টেজত বৰ্তমান এনেকুৱা এজন ৰোগী ধৰি লওক, প্ৰিলিমিনেৰী ষ্টেজত আমি দাঁতৰ বাবে ল'বলগীয়া কিছুমান সাৱধানতা তোমাৰ পৰা যদি অলপ জনসাধাৰণৰ প্ৰতি সজাগতা এটা কৰাব পাৰোঁ তেন্তে বহুতেই ভাল লাগিব আৰু সকলো উপকৃত হ'ব বুলি অনুভৱ কৰোঁ। এতিয়া সুমন, মই প্ৰিলিমিনেৰী মানে চোৱা, প্ৰিলিমিনেৰী যদি সৰুৰ পৰাই যদি সজাগতা থাকে যে আমি কেয়াৰ ৰাখিব লাগে, তেতিয়া মানে তোমাৰ কোনো ধৰণৰ দাঁতৰ প্ৰব্লেম কেতিয়াও তুমি ডেণ্টিষ্টৰ ওচৰত মানে তুমি 6 মান্থছৰ মূৰত এবাৰ ডেণ্টিষ্টৰ ওচৰত চেকআপত গ'লে তেতিয়া তোমাৰ প্ৰব্লেমবিলাক ওলাই যায়। যদিও কেতিয়াবা মানে কি হয়, ধৰা মানে তুমি পূৰা কেয়াৰ ৰাখিলেও কেতিয়াবা এটা দুটা জেগা ধৰা মানে আমাৰ কি হয়, আকল দাঁত যে কয়, 21 বছৰত আকল দাঁতটো ওলায়, সেই আকল দাঁতটো বহুত পেইনফুল হয় যেতিয়া ওলায়। ধৰা মানে যিমানে কেয়াৰ ৰাখা সেইটোৱে ইনফেকশ্যন কৰেই যেতিয়া আহে। এতিয়া ধৰা মানে প্ৰিলিমিনেৰী ষ্টেজত আমি যদি কওঁ, তে প্ৰিলিমিনেৰী 2 টাইমছ ব্ৰাছটো যোনটো আছে, 2 টাইমছ ব্ৰাছ আৰু কেইটামান বস্তু আছে, ধৰা মানে খোৱা বস্তু কেইটামান আছে। ধৰা মানে ৰাতি খোৱাৰ সময়ত কোনোবাই যদি ধৰা মানে খুব মিঠা খাই ভাল পায়, তে চকলেট বা যোনবিলাক ষ্টিকি ফুড হয় সেইবিলাক এভইড কৰিব লাগে অলপ খোৱাৰ সময়ত। ধৰা মানে 5টা বজাৰ পাছতে মই ৰিকমেণ্ড কৰিম যে আপোনালোকে ষ্টিকি ফুড নাখায়, ঠিক আছে। আৰু খোৱাৰ আগতে মানে ধৰক মানে এটলিষ্ট 2 মিনিটছ আপুনি যদি দিয়ে ব্ৰাছিঙত, 2 মিনিটছ দিয়ে। আৰু মাউথ ৱাছ এটা ভাল মাউথ ৱাছ এটা, বহুত ধুনীয়া মাউথ ৱাছ আছে মাৰ্কেটত। আপুনি যিকোনো এটা মাউথ ৱাছ ভালকৈ 15 ছেকেণ্ড আপুনি মুখত অলপ লৈ পেলাই পানীৰ লগত মিক্স কৰি কুলকুলালে আপোনাৰ একো প্ৰব্লেম নহ'ব, মানে কোনো ধৰণৰ দাঁতৰ প্ৰব্লেম। আৰু কেতিয়াবা যদি আপোনালোকে দেখে কিবা এটা স্পট পৰিছে, দাঁতত কিবা দাগ পৰিছে, লগে লগে আপুনি ডেণ্টিষ্টক যদি কনচাল্ট কৰে, সেইটো তেতিয়াই বিষ পালে ৰখি থাকিব নালাগে। চবতকৈ আপোনাৰ মই এডভাইচ দিম যে 2 টাইমছ ব্ৰাছ আৰু অলপ যোনটো আপোনাৰ টেঙা বস্তু, কোনোবা মানুহে খুব টেঙা বস্তু খাই ভাল পায়, ডাইৰেক্ট যোনটো টেঙা বস্তুটো মানে ডাইলিউট কৰি খাব লাগে। ধৰক মানে পানীৰ লগত আপুনি মিক্স কৰি খাই থাকে, কিন্তু ডাইৰেক্ট যদি আপুনি টেঙা বস্তুটো খাই থাকে, সেইটো কিন্তু দাঁতৰ যোনটো এনামেলটো থাকে, যোনটো ষ্ট্ৰাকচাৰটো থাকে, সেইটো কিন্তু বেয়া কৰে। তে সেইটো অলপ এভইড কৰিব লাগে টেঙা বস্তু যিমান পাৰে, কাৰণ আপোনাৰ যিমান ডাইলিউট কৰি খাব পাৰে আৰু সেইটো, ঠিক আছে। সেইটো আপোনাৰ প্ৰিলিমিনাৰী এডভাইচ হ'ব। খুব সুন্দৰ, আৰু এই পৰামৰ্শৰ দ্বাৰা আমাৰ ৰাইজ নিশ্চয় উপকৃত হ'ব বুলি ভাবোঁ। কিন্তু প্ৰিলিমিনেৰী ষ্টেজৰ পৰা এটা ডাঙৰ কথা যে আমাৰ মানুহসকলে, মানে আমাৰ সমাজৰ মানুহসকলে, বিশেষকৈ গাঁৱলীয়া সমাজৰ মানুহসকলে এটা ভাবে যে নিজে ভাল নোহোৱালৈকে বাট চাই থাকে, ৱেইট কৰে, নিজে ভাল হ'ব থক, নিজে ভাল হ'লে যেতিয়া, যদিহে তেনেকৈ গৈ নিজে ভাল নহয় তাৰ পাছতহে ডক্টৰৰ পৰামৰ্শ ল'বৰ কাৰণে যায়। আৰু বোধ কৰোঁ সেই তেনেকুৱা তোমাৰো বহুতখিনি তেনেকুৱা কেছ আহে, যিখিনি যদিহে এসপ্তাহৰ আগত আহিলেহেঁতেন হয়তো ইমানখিনি মানে চিৰিয়াছ এটা কণ্ডিশ্যন নহয়, কিন্তু এসপ্তাহৰ পাছত অহাৰ কাৰণে বহুত এটা চিৰিয়াছনেছ আহি যায় তেনেকুৱা কেছবিলাকত। গতিকে সেই তেনেকুৱা ক্ষেত্ৰত তোমাৰ মতামতটো যদি জানিব পাৰোঁ তেন্তে ভাল লাগিব। আৰু যিসকলে বৰ্তমান দাঁতৰ সমস্যাত তেনেকৈ ছাৰ্ভাইভ কৰি আছে, নিজে ঠিক হ'বকৈ তেনেকৈ ছাৰ্ভাইভ কৰি আছে, তেওঁলোকৰো কিবা এটা উপকাৰ সাধন হ'ব বুলি অনুভৱ কৰোঁ। এতিয়া সুমনে ভাল কথা এটাই কৈছে যে মানে যেতিয়ালৈকে বিষ নহয় দাঁতত বা কিবা এটা চিভিয়াৰ প্ৰব্লেম নাহে তেতিয়ালৈকে মানে পেচেণ্ট আমাৰ ওচৰত নাহে। সিহঁতে ধৰা মানে কিবা এটা পেচেণ্টে অলপ কিবা এটা যিহেতু ভয় কৰে, ডেণ্টিষ্টৰ ওচৰত সঁচা কথা যোনটো মানুহে আহিবলৈ ভয় কৰে যে দাঁতটো উঠাই দিয়ে নেকি, সেইটো বুলি ভয় কৰি পেলাই নাহে। আৰু কিন্তু তেনেকুৱা কথা নহয়। ইনিচিয়েল ষ্টেজত কি হয়, চবত প্ৰথমত বিষ হোৱাৰ আগতে কি হয়, শিৰণি আৰম্ভ হয়। কাৰোবাৰ তোমাৰ যদি গামছৰ প্ৰব্লেম থাকে, আলুৰ প্ৰব্লেম থাকে, সেইটো বেলেগ, কিন্তু যদি দাঁতৰ প্ৰব্লেম থাকে, সিহঁতৰ মানে চবৰ প্ৰিলিমিনাৰী ষ্টেজত তোমাৰ শিৰণিটো আৰম্ভ হয়। ঠাণ্ডা পানী ধৰে, গৰম পানী ধৰে, মিঠা বস্তু ধৰে, তেতিয়াই সিহঁতে মানে ধৰা মানে বিষৰ টেবলেট নাখাই লৈ যদি মানে তেতিয়াই তোমাৰ ডেণ্টিষ্টৰ লগত কনচাল্ট কৰে বা ডক্টৰৰ লগত কনচাল্ট কৰে, তেতিয়া সেইটো কিয়ৰ হৈ যায়। কিন্তু সেইটো যদি আকৌ বিষৰ টেবলেটটো খাই পেলাই ৰখাই দিলে, বিষৰ টেবলেটে কাম কৰে ন ডাউট, কিন্তু তুমি যদি কণ্টিনিউ তুমি বিষৰ টেবলেট খাইছা, সেইটো তোমাৰ গাটো ক্ষতি কৰিব, ঠিক আছে। আৰু এটা টাইমত গৈ পেলাই কি হ'ব, ইমান তুমি বিষৰ টেবলেট খোৱা হ'বা যে মানে তোমাৰ বেলেগ বেমাৰ কিবা দুখ চুখ পালেও তোমাৰ বিষৰ টেবলেটে কাম নকৰা হৈ যায়, তেনেকুৱা হৈ যায়। তে ধৰা মানে যদি মানে যেতিয়া মানে শিৰণি বা পানী চানী ধৰা আৰম্ভ হয়, তেতিয়া যদি কনচাল্ট কৰিলে, তেতিয়া ফিল আপ বা একদম চিম্পল প্ৰচিডিউৰ কেইটামান হয়, সেইটোতে ট্ৰিটমেণ্টটো হৈ যায়। কিন্তু বস্তুটো যদি বাঢ়ি যায়, আমাৰ দাঁতৰ ভিতৰত কিন্তু নাৰ্ভ থাকে, সেই বস্তুটো যদি বাঢ়ি গৈ পেলাই তোমাৰ নাৰ্ভলৈকে পাইগৈ, তেতিয়াহে চিভিয়াৰ পেইনটো হয়, যোনটো মানে একদম মানে কোনো বিষৰ টেবলেটে, কোনো বেজিয়ে ঠিক কৰিব নোৱাৰে। সেইটো অলপ মানে বিশেষকৈ আমাৰ ৰুৰেল এৰিয়াজত মানে এইটো হৈছে, যিহেতু মানে
মানুহ অলপ মানে এডভাইচ কৰিম যে সিহঁতে যেতিয়াই মানে অলপো যদি প্ৰব্লেম পায় তেতিয়া কনচাল্ট কৰাটো বেছি ভাল আছে। হয়, খুব সুন্দৰ এটা পৰামৰ্শ আগবঢ়াইছে। আৰু দৰ্শক ৰাইজ, মই আপোনালোককো আহ্বান জনাব বিচাৰোঁ, এজন বিশেষজ্ঞ, তেখেতে বৰ্তমান 5 বছৰ মানে অভিজ্ঞতাৰে পৰিপুষ্ট, গতিকে তেওঁ যিখিনি কথা কৈছে সেই কথাসমূহ যদি আমি পালন কৰি চলোঁ তেন্তে নিশ্চয় আমি মানে বিপদৰ সন্মুখীন হ'বলগীয়া নহয়গৈ। আৰু এইখিনিতে জাষ্ট মই এটা অনুৰোধ কৰোঁ তোমাক, অনুৰোধ নহয় আচলতে বন্ধুত্ব হিচাপে মই তোমাক এটা মানে বন্ধুত্বৰ খাতিৰত মই তোমাক এই কথাষাৰ কৈছোঁ। মই আমাৰ ডক্টৰ এজাজৰ নাম্বাৰটো তলত শ্ব' কৰাম আপোনালোকক, আৰু আমাৰ ভিডিঅ'টো চাই পেলাই যিসকল ৰোগী, দাঁতৰ সমস্যাজনিত ৰোগী যিসকল আহে, আৰু মই তোমাক অনুৰোধ কৰিছোঁ তেওঁলোকক যাতে তুমি অন্য ডেণ্টিষ্টৰ তুলনাত কম খৰচত তেওঁলোকক উচিত ট্ৰিটমেণ্ট এটা দিয়া। মইতো মোৰ ফালৰ পৰা তোমাক অনুৰোধ জনাইছোঁ। তেখেতে ডেণ্টিষ্ট হিচাপে আজিলৈকে বহুতকে কিয়ৰ কৰিছে, মই নিজে জানো, কাৰণ মোৰ বন্ধুৱে হয় তেখেত। হয়, জাষ্ট মই তোমাক এটা কথা সুধিব বিচাৰোঁ। আমাৰ মানে লোক সমাজত, মানে আমাৰ বিশেষকৈ গাঁৱলীয়া সমাজত এটা মানে প্ৰচলিত প্ৰথা যে কাৰোবাৰ যদি দাঁতৰ বিষ হৈছে কৈকে চেধা অকণমান দি থবা। কিন্তু এতিয়া চায়েন্সে কৈছে যে চাধা, গুটখা এনেকুৱা বস্তু যদি খোৱা যায় তেন্তে প্ৰব্লেম আৰু বেছি হ'ব পাৰে, হয়তো কেঞ্চাৰ ফৰ্ম হৈ যাবগৈ পাৰে। গতিকে মই তোমাৰ ফালৰ পৰা জানিব বিচাৰোঁ, এনেকুৱা আমাৰ গাঁৱত লোক প্ৰবাদ হিচাপে চলি থকা এই প্ৰথাবিলাকক আমি মানি চলাটো দৰকাৰ নে এই প্ৰথাবিলাকক এভইড কৰাটো দৰকাৰ? এই বিষয়ে অকণমান তুমি যদি আমাক সকলোকে উজাগৰিত কৰা তেন্তে সকলো কিবা এটা উপকৃত হ'ম বুলি আশা কৰোঁ। নাই, সেইটোতো তোমাৰ মানে পূৰা ফল্ছ আৰু এই কথাটো। চেধাটো তোমাৰ দিয়াৰ লগে লগে হ'ব পাৰে বহুত মানুহে এনেকুৱা পায় যে চেধা দিছোঁ, বিষটো কমি গ'ল, কিন্তু সেই বস্তুটো সেই ভিতৰত মানে সেই বস্তুটো ডাবল কৰি দিয়ে, ইনফেকশ্যনটো সি ডাবল কৰি দিয়ে। এতিয়া ধৰা মানে অলৰেডি মানুহজনৰ গাত কিবা এটা বেমাৰ আছে, সি যদি তোমাৰ ধৰা মানে এনেকুৱা আগতে কেতিয়াও মানুহজনে চেধা খোৱা নাই, তেতিয়া কি হয়, গাঁৱত কি হয়, তোমাৰ ধৰা মানে কাৰোবাৰ বিষ হৈ আছে আৰু এজন গৈ পেলাই ক'ব যে চেধাটো দিলে বিষ কমি যাব। কেতিয়াও মানুহজনে চেধা খোৱা নাই। সেইদিনাখন পেচেণ্ট এজন আহিছে, তে সেইজনৰ পেচেণ্ট মানে কি হ'ল, তেখেতে মানে কেতিয়াও মুখত চেধা লোৱা নাই, মাইকী মানুহ। তে বিষ হওঁতে মানে চিঞৰ বাখৰ, দাঁতৰ বিষ বহুত বেয়া বিষ হয়, বহুত মানে তোমাৰ টলাৰেট কৰিব নোৱাৰা বিষ হয়। যেতিয়া মানে তোমাৰ বিষ হ'ল, তেতিয়া কোনোবাই বুঢ়া, সিহঁতৰ বুজুৰ্গ মানুহ আৰু সিহঁতে মানে ক'লে যে চেধা দি দে। চেধা দিয়াৰ লগে লগে মানুহজন পৰি গ'ল। পৰি যোৱাৰ লগে লগে মানে দৌৰা লাগি গ'ল আৰু চেলাইন দি পেলাই মানুহজনক ৰিকভাৰ কৰা হ'ল। তো সেইটো বস্তু, এইটো কমপ্লিটলি ফল্ছ যে তোমাৰ চেধা দিলে বিষটো এইটো কমি যায়। কাৰোবাৰ যদি গাত বেমাৰ থাকে, তোমাৰ যদি ব্লাডত কিবা এটা প্ৰব্লেম আছে বা তোমাৰ মুখত অলৰেডি কিবা এটা বেমাৰ আছে, সেইটোৱে কিন্তু মাল্টিপ্লিকেশ্যন কৰি পেলাই তোমাৰ কেঞ্চাৰলৈও ফৰ্মেশ্যন কৰি পেলাই। আৰু যিহেতু তোমাৰ যিমান পাৰে বিটল নাট, গুটকা, পান মছলা এইবিলাক এভইড কৰাটো ভাল। আৰু বহুত আজিকালি এটা বহুত কমন টাৰ্ম আপোনালোকে OSMF বুলি কয়, অৰেল ছাবমিউকাছ ফাইব্ৰ'ছিছ। মানুহৰ মুখৰ যোনটো এইটো থাকে, মানে যিমানখিনি মেলিব পাৰে, এইটো লাহে লাহে মানে তোমাৰ ইলাষ্টিচিটিটো কমাই যায়। বিটল নাটটোৱে, চুপাৰীটোৱে, সেইটো যদি এনি টাইম কোনোবাই যদি চুবাই আছে, সিহঁতৰ এই ইলাষ্টিচিটিটো কমি যায়। কমি গ'লে মুখখন সৰুৱাই আহি থাকে, লাষ্টত এটা আঙুলিও মানে মুখৰ ভিতৰত দিব নোৱাৰে, ইমান সৰু হৈ যায়। তো বহুত এনেকুৱা পেচেণ্ট আছে, সিহঁতে পাছত মানে আৰামো পায়, কিন্তু মানে বেছি দেৰি কৰি ল'লে আপোনালোকে যদি ভাবে যে মানে নাই পাণ নোখোৱাকৈ, তামোল নোখোৱাকৈ মই থাকিব নোৱাৰিম, এনেকুৱা কথা নহয়। এইটো বাদ দিবই লাগিব। কাৰোবাৰ যদি বেমাৰ আছে, সেই বস্তুটো বাদ দিবই লাগিব। বহুত মানুহ আছে মানে বেমাৰ হ'লেও পাণ তামোল বাদ দিব নোৱাৰে, মেণ্টেলিটি এটা আছে। আৰু এই বিষত যে চেধা দিব আপুনি দাঁতত, এইটো একদম ফল্ছ কথা। কেতিয়াও চেধা নিদিব বিষত। আপুনি পাৰিলে যদি ওচৰতে ফাৰ্মাচী আছে, কিবা এটা আপুনি টেবলেট খালে বিষটো কমিলে, ডেণ্টিষ্টৰ লগত কনচাল্ট কৰিলে, কেতিয়াও ভুলতো আপুনি চেধা নিদিব। বহুত ক্ষতি কৰিব আপোনাৰ। আৰু আগলৈও যদি আপোনাৰ কিবা গাত বেমাৰ আছে, এইটো যদি কেঞ্চাৰ ফৰ্মেশ্যন হয়, তেতিয়াতো আৰু বহুত দিগদাৰ হ'ব। হয়, বহুতেই ভাল এটা মানে উজাগৰিত কৰিব পৰা, জাগৰণ সৃষ্টি কৰিব পৰা এটা মন্তব্য তোমাৰ পৰা পালোঁ, বহুত ভাল লাগিলে। আৰু এইখিনিতে মই তোমাৰ পৰা জানিব বিচাৰোঁ, তোমাৰ ডেণ্টেল ক্লিনিকত এতিয়া বৰ্তমান কেনেকুৱা সা সুবিধা আছে, সেই বিষয়ে যদি অকণমান অৱগত কৰোৱা, তেন্তে আমাৰ পেচেণ্টসকল আহিবৰ কাৰণেও সুবিধা এটা পাব, আৰু তেওঁলোকে এটা ভাল ইনফৰ্মেশ্যন তেওঁলোকে পাব বুলি আশা কৰোঁ। হয়, সুমন, তুমি বাৰু এড্ৰেছটো ভালকৈ দি দিবা। মই বাৰু আমাৰ ইয়াতে তোমাৰ ইয়াতে মানে এতিয়া বাহিৰলৈ যাবলৈ দৰকাৰ নাই। আগলৈ কেতিয়াবা কিবা প্ৰব্লেম হ'লে, মানে চিভিয়াৰ প্ৰব্লেম হ'লে, তেতিয়া মানুহ মানে গুৱাহাটীলৈ ৰেফাৰ কৰে বা কিবা তেনেকুৱা নাই। এতিয়া ধৰা মানে ইমপ্লাণ্টৰ পৰা আদি কৰি ব্ৰেচেছ, দাঁত তেৰা বেকা থাকিলে বা মিচিং টুথ থাকিলে, কাৰোবাৰ দাঁত নাই, ঠিক আছে, ফিক্স দাঁত, তোমাৰ যোনটো মানে খুলিব পাৰি ৰিমুভেবল ডেঞ্চাৰ, সেইবিলাক চব তোমাৰ যিমান প্ৰচিডিউৰ আছে ডেণ্টেলৰ, তোমাৰ মুখৰ ভিতৰত যদি কিবা ঘাঁ হৈছে, জিভাত ঘাঁ হৈছে, তোমাৰ দাঁতত তোমাৰ বিষ হৈছে, আলু ফুলিছে, চব ধৰণৰ ট্ৰিটমেণ্ট ইয়াতে হ'ব। মানে আপোনালোকে ইয়াতে আহিলেই হ'ল, ছাৰ্ভিচটো আপোনালোকে বহুত ভাল পাব ইয়াতে। হয়, বহুতেই ভাল লাগিলে এটা তোমাৰ ক্লিনিকৰ সবিশেষ তথ্য দিয়াৰ বাবে। মই নিশ্চয় আমাৰ ক্লিনিক বুলি কৈছোঁ, যিহেতু এজন বন্ধুৰ ক্লিনিক মোৰ, আমাৰ ক্লিনিকৰ ডেছক্ৰিপশ্যনত মই দিম লিংক, সকলো এড্ৰেছ মই প্ৰভাইড কৰিম। আপোনালোকে কণ্টেক্ট কৰিব। আপোনালোকৰ যদি দাঁত সম্পৰ্কীয় কিবা
সমস্যাত ভুগি আছে তেন্তে নিশ্চয় চিন্তা কৰিবলগীয়া কোনো বিষয় নাই আমাৰ ডক্টৰ এজাজ আছে সকলোৰে প্ৰব্লেম ছৰ্ট আউট কৰিব হয় জাষ্ট মই এটা কথা জানিব বিচাৰোঁ মানে আমি জেনেৰেলি আমি ল'বলগীয়া প্ৰিকশ্যনছসমূহ কেনেকুৱা ধৰণৰ হ'ব যাতে আমি দাঁতৰ সমস্যাত নুভুগোৱে বা দাঁতজনিত সমস্যাত আমি কেতিয়াও হাবাথুৰি খাবলগীয়া নহয় সেই তেনেকুৱা কেইটামান প্ৰিকশ্যনছ যদি তুমি ছিগনিফাই কৰা তেন্তে বহুতৰে উপকাৰ সাধন হ'ব ফাৰ্ষ্ট মই এতিয়া প্ৰিকশ্যনছ কৰিব গ'লে চোৱা দাঁতৰ মুখৰ তোমাৰ যত্ন ৰখা বহুতে সহজ যদি তুমি ষ্টাৰ্টিঙৰ পৰাই যদি কোনোবাই প্ৰিকশ্যনছ লৈছে সিহঁতে কোনো ধৰণৰ কেতিয়াও প্ৰব্লেম নাপায় প্ৰিকশ্যনছ নাম্বাৰ 1টো হ'ল ডেইলি টুথব্ৰাছিং 2 টাইমছ ঠিক আছে মৰ্ণিং এবাৰ আৰু খোৱাৰ আগত এবাৰ আৰু তোমাৰ মাউথ ৱাছ এটা মাউথ ৱাছ তোমাৰ যিকোনো ধৰণৰ ক্ল'ৰ এক্সিডেণ্ট থকা মাউথ ৱাছ ইউজ কৰিব পাৰে ঠিক আছে সেইটো ধৰা মানে খোৱাৰ আগতে 15 ছেকেণ্ড আগতে ভালকৈ কুলকুলালে আৰু তাৰ পাছত 6 মান্থছত এবাৰ হ'লেও ডেণ্টিষ্টৰ তাত এটা চেকআপ সেইটোত মানে ধৰা মানে যদি কেতিয়াবা কি হয় কোনোবা বস্তু দেখা নাপায় এতিয়া আমিতো গোটেই বস্তুটো তোমাৰ সেই ডায়েগনচিছটো কৰোঁ এক্সৰে কৰোঁ আমি মুখৰ ভিতৰতো কিবা যদি প্ৰব্লেম হয় আমি তেতিয়াই কৈ দিব পাৰিম সেই সৰু থকাতে প্ৰব্লেমটো সৰু থকাতে আমি কিয় কৰি দিব পাৰিম তাতে মানে আগলৈ গৈ পেলাই আপোনাৰ মানে কি হয় যিমান মানে প্ৰচেছটো দেৰি হৈ যায় ইমান মানে পইচাটো বাঢ়ি গৈ থাকে এতিয়া ধৰা মানে তোমাৰ মাইনৰ ফিলাপ এটা আছে মাইনৰ ফিলাপ এটা তোমাৰ 1000ৰ পৰা 1500ৰ ভিতৰত হৈ যায় ঠিক আছে তাৰপাছত তোমাৰ দাঁত এটা পেলাবলগীয়া হ'লে একদম তোমাৰ যোনটো আকল দাঁত বুলি কয় সেইটো পেলাব হ'লে তোমাৰ 4000 বা 5000ৰ খৰচা যায় কেতিয়াবা চাৰ্জিকেল এক্সট্ৰেকশ্যন তাৰপাছত তোমাৰ RCT যোনটো ৰুট কেনাল সেইটো 6000ৰ পৰা 8000 এতিয়া ধৰা মানে যেতিয়া অলপ যদি তুমি প্ৰিকশ্যনছ লোৱা আৰু যদি চেকআপৰ কাৰণে আহা 6 মান্থ এইবিলাক বাচি যায় আৰু মানে বহুত মানে বিফলে ৰখি থাকিব নালাগে হয় বহুত সুন্দৰ পৰামৰ্শ আৰু বহুতেই ভাল লাগিল তোমাৰ এই ব্যস্ততাৰ মাজতো পেচেণ্ট আপোনালোকক অৱগত কৰিবলৈ পাই আচৰিত লাগিছে যে পেচেণ্ট আছে অলৰেডি তথাপিও মোক তেখেতে এটা সময় দিছে আৰু এই সময়টোৰ দ্বাৰা মই সকলোকে উপকাৰ সাধন কৰাবৰ কাৰণেই মই এনেকুৱা এটা প্ৰচেষ্টা কৰিছোঁ অকল ফিজিকেলিয়ে নহয় তেখেতে মেণ্টেলি প্ৰিপেৰেশ্যন হ'বৰ কাৰণেও ইতিমধ্যে ক'লে ষ্টুডেণ্টসকলে নিজকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব কেনেকৈ মটিভেট হৈ থাকিব লাগিব লগতে আমাৰ এতিয়া ফিজিকেলি যিমানখিনি সমস্যা আছে সেই সমস্যাসমূহৰ বিষয়েও ইতিমধ্যে তেওঁ আমাক অৱগত কৰিছে আৰু আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব আৰু মই আগতেও কৈছোঁ আৰু এতিয়াও কওঁ যদি দাঁতজনিত কিবা সমস্যাত আপুনি ভুগি আছে তেন্তে আমাৰ ডক্টৰ এজাজৰ ক্লিনিকলৈ আহক আমাৰ ক্লিনিকটোৰ নাম AB ডেণ্টেল এণ্ড এস্থেটিক ক্লিনিক আৰু আমাৰ ডক্টৰ এজাজৰ ক্লিনিকটো সোণাই একাডেমীৰ ফ্ৰণ্টতে মানে আমি ঢিঙৰ ফালৰ পৰা আহিলে চলচলি দলংখন শাৰীয়ে লেফ্ট ছাইডে জনঔষধি কেন্দ্ৰটোৰ লগতে আমাৰ এজাজৰ ক্লিনিক ইয়াত আহিব পাৰে আৰু মই ইতিমধ্যে তেখেতক অলৰেডি মই ৰিকুৱেষ্ট কৰিছোঁৱেই আমাৰ ভিডিঅ'টোৰ থ্ৰুৱেদি যিসকল আহিব তেওঁলোকে যাতে আন ক্লিনিকৰ তুলনাত কিছু কম খৰচত নিজৰ বেমাৰটো কিয়ৰ কৰিব পাৰে তাৰ বাবে মই পুনৰবাৰ তোমাক অনুৰোধ জনাইছোঁ আৰু তোমাৰ বহুমূলীয়া সময় এটা দি পেলাই আমাক উপকৃত কৰাৰ বাবে বহুতেই ধন্যবাদ গতিকে যিহেতু সময়ো এটা সীমা থাকে আৰু তেওঁৰ বৰ্তমান পেচেণ্ট আছে গতিকে আজিৰ বাবে মই দৰ্শক ৰাইজ আপোনাসৱৰ পৰা তথা এজাজ তোমাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ এতিয়া সুমনৰ যোনটো জ্ঞান বাৰ্তা চেনেল আছে তাৰ যোনটো মানে আপোনাৰ মটো যোনটো আপোনাৰ মেইন মটো চেনেলটোৰ যোনটো মেইন মটো হ'ল সুমনৰ মই যিহেতু তাৰ ভাল লগৰ মই জানো তাৰ মটোটো কি হয় সি ভাবে যে যোনটো আপোনাৰ নিউ জেনেৰেশ্যন আহি আছে সেই জেনেৰেশ্যনক কেনেকুৱা আগুৱাই লৈ যাব পাৰে তাৰ মাইণ্ডছেটটো সেইটো তে সি বিচাৰি আছে যাতে মানে এই আজিকালি যিমান মানে আপোনালোকৰ নিউজত চাই আছে ড্ৰাগছৰ আদি কৰি এইবিলাকৰ পৰা যদি জেনেৰেশ্যনটো বাচি আহে জ্ঞান বাৰ্তাৰ মটিভেশ্যনটো সেইটো মটোটো সেইটো হয় যে মানে এই বস্তুবিলাকৰ পৰা আঁতৰি কৰি ভাল মানুহ কেনেকৈ হ'ব পাৰে সেইটোহে মানে জ্ঞান বাৰ্তাৰ মেইন মটোটো হ'ল তো এই চেনেলৰ থ্ৰুদি আমি কিমানক মানে আমি লাইনটোত ভাল লাইনত আনিব পাৰোঁ ল'ৰা ছোৱালী যদি মানে বেলেগ লাইনত নাযায় মানে বেয়া লাইনত নাযায় ভাল লাইনত আহে আমি কেনেকৈ মটিভেট কৰিব পাৰোঁ সেইটোহে এই চেনেলৰ মেইন মটো হয় যে আমি আশা কৰোঁ যে আপোনালোকে শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু যাতে মানে আৰু যিমান তাৰ ভিডিঅ'জ আছে সেইবিলাক যদি শ্বেয়াৰ কৰে আৰু যদি মানে আমাৰ যোনটো কামিং লেটেষ্ট জেনেৰেশ্যন নিউ জেনেৰেশ্যনটোৱে সিহঁতে চাই পেলাই যদি অলপ মটিভেট হয় বস্তুটো আৰু যিমান সিহঁতক আমি হেল্প কৰিব পাৰোঁ কাৰণ আগতে এইবিলাক নাছিলে আমাক কোনো মানে নেটত বুজোৱা নাছিলে এতিয়া আমি কোনোবাই যদি আমাক মেছেজো কৰে আমি ৰিপ্লাই দিম কোনোবাই যদি এই ডেণ্টিষ্ট্ৰি লাইনৰ কথা জানিব বিচাৰিছে জ্ঞান বাৰ্তা সুমনৰ যদি চেনেল এনেকৈ ইউটিউব চেনেলৰ কথা জানিব বিচাৰে সুমনে ক'ব মোক যদি ডেণ্টিষ্টৰ কথা সুধিব কোনোবাই যদি খোজে যে কেনেকৈ ডেণ্টিষ্ট হ'ব পাৰি মই ক'ব পাৰিম তেনেকুৱা বস্তু আৰু আজিকালি আপোনালোকে ক'তো ঘূৰিব নালাগে ইনফৰ্মেশ্যনৰ কাৰণে তে সুমনৰ যোনটো চেনেল আছে জ্ঞান বাৰ্তা সেইটোৰ আপোনাৰ মটোটো যদি আমি মানে ছাকচেছফুল কৰিব পাৰোঁ সেইটোৱে আমি আশা কৰিছোঁ আৰু বন্ধুৱেহে বন্ধুৰ মনৰ কথা বুজি পায় আৰু ক'লে ইতিমধ্যে আৰু আমি তোমালোকৰ বাবে আছোঁ নৱপ্ৰজন্ম যিসকলে ডক্টৰ হ'বও বিচাৰিছা মোৰ বন্ধু এজাজ আছে কিবা পৰামৰ্শ লাগে মোৰ বন্ধু এজাজক নিশ্চয় ফোন কৰিবা বা মেছেজ কৰিবা ইতিমধ্যে তেখেতে কৈছে পূৰ্ণাংগ ৰূপত সকলোকে বিকশিত কৰাই পেলাই আগবাঢ়ি যাম আমাৰ মটো সেইটোৱে আমি
বহুত দুখীয়া মানুহৰ ঘৰৰ ল'ৰা আৰু বহুত পঢ়িব নোৱাৰিলোঁ, কিন্তু মোৰ লগৰ এজন আছে, মোৰ মনৰ কথা যিহেতু তেখেতে বুজি পায়, তেখেতে জানে, গতিকে মোক নিশ্চয় হেল্প কৰে আৰু তোমালোককো নিশ্চয় হেল্প কৰিব। অ'কে এজেছ বাই, ঠিক আছে আজিৰ কাৰণে।